শ্ৰোতা দৰ্শক বাৰ্তালাপৰ বিশেষ অনুষ্ঠানৰ আজিৰ অতিথি সদ্য ঘোষিত যি নিট পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা হোৱাৰ পিছত লখিমপুৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত দিকপুখুৰী গাঁৱৰ এগৰাকী ছাত্ৰই এই বৃহত্তৰ অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে এই মাছুম মুশফিক আহমেদক আপোনালোকে দেখা পাইছে, চিনি পাইছে। মই অকণমান কথা পাতিব বিচাৰিম যে এগৰাকী ছাত্ৰই কেনেধৰণে অধ্যয়ন কৰিলে আচলতে ভাল এটা ফলাফল লাভ কৰিব পৰা যায় সেই বিষয়ৰ ওপৰত দুটামান কথা পাতিব বিচাৰিম। প্ৰথমতে তোমাক ইত্যাদি খবৰৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা খুব সুন্দৰ ৰিজাল্ট কৰি এই বৃহত্তৰ অঞ্চলখনৰ লগতে লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে। এতিয়া তোমাৰ অনুভৱটো প্ৰথমতে জানি ল'ব বিচাৰিম। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মাছুম মুশফিক আহমেদ, মোৰ দেউতাৰ নাম আব্দুল আজিজ, মাৰ নাম মিনাৰ বেগম। মই আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ মোক হেৰি কাৰণে। হয় হয়, কেনেকুৱা লাগিছে ৰিজাল্টটো পোৱাৰ পিছত? বহুত ভাল লাগিছে, আমাৰ ঘৰৰ চবৰে ভাল লাগিছে। আৰু মই খবৰ পোৱা মতে এই যিখন তোমালোকৰ গাঁও, এই গাঁৱৰ পৰা প্ৰথমগৰাকী ছাত্ৰ তুমি হয়তো ডাক্তৰ হ'বলৈ গৈ আছা। এটা যথেষ্ট আনন্দিত এটা খবৰ। কেনেধৰণে অধ্যয়ন কৰিছিলা অকণমান জানিব বিচাৰিম। মই আজমল চুপাৰফুৰিত পঢ়া ষ্টুডেণ্ট হয়। আমাৰ তাত ৰাতিপুৱা আপোনাৰ 8টা বজাৰ পৰা লৈ পেলাই 2টালৈকে ক্লাছ হৈছিলে। আকৌ ৰাতিকৈ 5টাৰ পৰা লৈ পেলাই 2টা 2:30লৈকে চেল্ফ ষ্টাডি হৈছিল। তাত পঢ়া এনভাইৰনমেণ্ট বহুত ভাল আছিল, ফোন এলাউড নাছিলে। কিমান ঘণ্টা সময় তুমি ৰেগুলাৰলি পঢ়িছা? নৰ্মেলি আমাৰ শ্বেডিউল আছিলে আপোনাৰ 13 ঘণ্টামানৰ। যেতিয়া চেল্ফ ষ্টাডিজ প্লেন বনিছিলে আমাৰ 13 ঘণ্টাৰ পঢ়াৰ প্লেন আছিলে। কেতিয়াবা মোৰ 13 ঘণ্টাই পঢ়িছোঁ, কেতিয়াবা বেছি কেতিয়াবা কম, মানে এভাৰেজ ক'ব গ'লে 13 ঘণ্টাই হয়গৈ। আৰু এয়া প্ৰথমবাৰ দিছা নিট, প্ৰথমবাৰতে ভাল ফলাফল আহিল। আৰু এই ক্ষেত্ৰত তোমাৰ পিতৃ মাতৃ গোটেই ফেমিলি বা টিচাৰসকলক কি ক'ব বিচাৰিবা? মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ, স্পেচিয়েলি মোৰ ফাদাৰক, কাৰণ তেওঁৰ বিনা একোৱেই সম্ভৱ নাছিলে। মোৰ মাৰ, কাৰণ তেওঁ বহুত ছাপোৰ্ট কৰিছে, আৰু মোৰ চব টিচাৰবোৰকে তেওঁলোকে বহুত হেল্প কৰাৰ কাৰণে মই ইমান আগবাঢ়িব পাৰিছোঁ। গতিকে তেওঁলোকক সকলোকে ধন্যবাদ। ভৱিষ্যত কি সপোন আছে আৰু তোমাৰ? ভৱিষ্যতে ভাল এজন ডক্তৰ বনি পেলাই ছ'চাইটিক হেল্প কৰাই মন। এটা প্ৰশ্ন মই কৰিব বিচাৰিম, যিহেতু এগৰাকী ষ্টুডেণ্ট, বহুত ছাত্ৰ ছাত্ৰী আছে মোবাইল ফোনটো ইউজ কৰে, ব্যৱহাৰ কৰে। তুমি কি ভাবা যে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ সমাজক আচলতে ক্ষতি কৰে নে ভাল কৰে? যদি আপুনি মোবাইলত ভাল ইউজ কৰে তেন সেইটো আপোনাক অবভিয়াছলি ভালেই ৰিজাল্ট দিব। কিন্তু আপুনি সেইটো মোবাইলত পঢ়াৰ বাদে যদি বেলেগ কিবা ইউজ কৰে, লাইক ছ'চিয়েল মিডিয়া, দেন সেইটো আপোনাক ইমান ক্ষতি হ'ব, ইমান একো লাভটো নিদিয়ে, ওপৰত ক্ষতি হ'ব। তোমাৰ ক্ষেত্ৰখনত মোবাইল ফোনটো তুমি কেনেধৰণে ব্যৱহাৰ কৰিছা? মই মেইনলিতো মোবাইল ফোন ইউজ কৰা নাছিলোঁ, কাৰণ আমাৰ তাত মোবাইল ফোন এলাউ নাছিলে। মোৰ ফোনটো আছিলে, বাহিৰত ৰখা আছিলে, হোষ্টেলত নাছিলে। মোৰ যদি কেতিয়াবা দৰকাৰ পৰে তেতিয়াহ'লে চাই আহোঁ, আৰু ওপৰতে মই ফোন ইমান ইউজ কৰোঁ। কিন্তু অযথা সময় তুমি নষ্ট কৰা নাই? আমাৰ সপ্তাহত অকল শুকুৰবাৰে বাহিৰত যাব দিয়া হয় নামাজ পঢ়িবৰ কাৰণে, তেতিয়া যাওঁ আৰু ইউজ কৰোঁ অলপমান। শ্ৰোতা দৰ্শক, মই কথাটো এইটো কাৰণে কৈছোঁ যে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নিজৰ যথেষ্ট মূল্যৱান সময় মোবাইলত সময় নষ্ট কৰে। গতিকে এই যি দুগৰাকী ছাত্ৰ আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ, এটা বৃহৎ উদাহৰণ দাঙি ধৰিছে যে লিখা পঢ়াৰ ক্ষেত্ৰত মোবাইল ফোনটো আচলতে ব্যৱহাৰ নকৰা যথেষ্ট ভাল। গতিকে শেষত তুমি এই যিসকল ব্যক্তিৰ যথেষ্ট প্ৰেৰণাৰ কাৰণে আজি তুমি এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছা, তেওঁলোকৰ ফালৰ পৰা ভৱিষ্যতে আৰু কি বিচাৰা? তেওঁলোকৰ ফালৰ পৰা মই দোৱা বিচাৰোঁ, সকলোকে ধন্যবাদ। আৰু মই বিচাৰোঁ যে তেওঁলোকে মোৰ বাবে দোৱা আৰু প্ৰাৰ্থনা কৰি থাকক, তাকে মই এইভাৱে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।